নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম। বন্ধুসকল, আজি পোৱালি আহিলে মোৰ। আজি দুপৰীয়া প্ৰায় 11টামান বজাত আহিছে। তো দেখিছে পোৱালি কণ্ডিশ্যন। মই পোৱালিখিনি দি পেলাই আগতে দানা দিয়া নাছিলোঁ, দানাটো এতিয়া দিলোঁ। তো পোৱালি অকল পানী খুৱাইছে প্ৰথমতে আধা ঘণ্টামান। গৰম আছে বহুত, তো দেখিছে গৰম পৰ্দা চব খোলা আছে। মোৰ ইয়াত গৰম আছে। ৰাতিহে পৰ্দা দিম, দিনত এতিয়া পৰ্দা নালাগে, গৰমটো বহুত আছে, সেইকাৰণে পৰ্দা দিয়া নাই। আৰু পোৱালি ঠিকেই আছে পৰ্দা নিদিয়াকৈ। ইয়াত গৰমত পৰ্দা নালাগে। যেতিয়া গৰম দিন আহিছে তেতিয়া পৰ্দাৰ ইমান টেনশ্যন নাই। কেৱল বতাহ থাকিলে মানে দিব লাগিব পৰ্দা, এটা হাফ পৰ্দা দিব লাগিব। তেতিয়া চাই পেলাই কণ্ডিশ্যন চাই পেলাই হ'ব। এইটো যদি কাৰোবাৰ ফাৰ্মত ঠাণ্ডা যদি থাকে তেতিয়া পৰ্দা দিব লাগিব। বৰ্তমান আমাৰ ইয়াত ঠাণ্ডা নাই, তো সেইকাৰণে পৰ্দা দিয়া নাই। বাকী পোৱালি মোৰ আহিলে আপোনাৰ 1944 আহিছিল, তাৰে 6টা মৰ্টেলিটি হ'ল, মানে বক্সতে মৰ্টেলিটি আছিল, সেইটো মাইনাছ হৈ গ'ল। বাকী তাৰপিছত কি হ'ল, আমাৰ কোম্পানীৰ মানে কিবা গাড়ীখন এক্সিডেণ্ট হ'ল বোলে। তো পোৱালি এটা কেৰেট পোৱালি মানে আকৌ ৰিটাৰ্ণ হৈ গ'ল, এতিয়া লৈ গ'লে আহি পেলাই। তো সেইটো কাৰণে মোৰ পোৱালি এতিয়া থাকিব 1938 পৰা মানে 72 মাইনাছ কৰিলে যিখিনি হ'ব ইমান থাকিব। মই হিচাপ কৰি চোৱা নাই, তো কেৱল কথাটো ক'লোঁ আপোনালোকক। যিমান পোৱালি মই আজি ৰাখিছোঁ, আৰু বুডিং বনাইছোঁ মই 6টা। তো বুডিংকেইটা দেখাই দিওঁ আপোনালোকক কেনে বনাইছোঁ। বুডিং দেখিছোঁ স্কুৱেৰ বনাইছোঁ চব। তো মই 3টা বেটছ হ'ল স্কুৱেৰ বুডিং বনোৱা। চনাত মই স্কুৱেৰ বনাইছিলোঁ, আগতেও চনা কোম্পানী মই কৰিছোঁ। চনাৰ বুডিং মই ৰাউণ্ড কৰা নাই, স্কুৱেৰে কৰিছোঁ। বাকী আইবিত আৰু চুগনাত ৰাউণ্ড বুডিং কৰিছিলোঁ। ৰাউণ্ড বুডিং কৰিলে অলপ কষ্ট হয় মোৰ ফালৰ পৰা, চনাত মানে স্কুৱেৰ কৰিলে একো প্ৰব্লেম নাই। মানে মুৰ্গী যদি হিটটো ঠিকে থাকে তো স্কুৱেৰ মানে কোনো প্ৰব্লেম নাই, স্কুৱেৰ ভালহে হয়। ৰাউণ্ডত কিন্তু ঠাণ্ডা দিনত ভাল পোৱালি, যদি আপোনাৰ মানে ঠাণ্ডা হিটটো দিব পাৰে, যদি মানে ৰাউণ্ড কৰি হিটটো মানে কম থাকিলে ৰাউণ্ড কৰিলে ভাল। মানে হিটটো যদি প্ৰপাৰ হিট দিব পাৰে স্কুৱেৰত বেছি ভাল, কাৰণ স্কুৱেৰত কি হয় মুৰ্গীখিনি মানে যদি ভেণ্টিলেশ্যনটো কমপ্লিট ভেণ্টিলেশ্যন পায় আৰু এয়াৰটো ভালকৈ পায়। ৰাউণ্ডত কি থাকে মানে সিহঁতে ঘূৰি ফুৰে বেছি, আৰু স্কুৱেৰত বেছি দৌৰি নুফুৰে। সেইকাৰণে স্কুৱেৰত মানে কি ভালদৰে মানে মই গ্ৰ'থটো ভাল হয় বুলি ভাবোঁ। আৰু মই দেখিছোঁ মানে প্ৰায় গ্ৰ'থটো মই স্কুৱেৰত বেছি ভাল পাইছোঁ। কিন্তু যদি মুৰ্গীটো মানে কমজুৰি থাকে তেতিয়া স্কুৱেৰটো ইমান ঠিক নহয়, কাৰণ স্কুৱেৰত কৰ্নাৰবিলাকত মৰ্টেলিটি হোৱাৰ চান্স থাকে। এনেকৈ দেখিছে, এইটো মৰ্টেলিটি নহয়, কিন্তু বেছিকৈ যি হেণ্ডেলিং হয় তাতে মৰ্টেলিটি হ'ব আপোনাৰ। এতিয়া বৰ্তমান ঠাণ্ডা নাই বাৰু মৰ্টেলিটি নহয়, ঠাণ্ডা দিনত এনেকৈ হেণ্ডেলিং হৈ পেলাই মৰ্টেলিটি হোৱাৰ চান্স থাকে। সেইকাৰণে ঠাণ্ডা দিনতো স্কুৱেৰ কৰিব পাৰে, কিন্তু ব্ৰুডাৰ লগাব লাগিব, গেছ ব্ৰুডাৰ হওক বা ইলেক্ট্ৰিক ব্ৰুডাৰ হওক। তো তেনেদৰে কৰিব লাগিব। বাকী দানাৰ বাচন মই 10টাকৈ, পানী বাচন 10টাকৈ দিয়া আছে ব্ৰুডিঙত। 6টা ব্ৰুডিঙত 60টা বাচন দিয়া আছে, কিন্তু পোৱালি মোৰ কম আছে, কিন্তু বাচন বেছিকৈ দিছোঁ কি কাৰণত, যাতে ডিহাইড্ৰেশ্যন নহয় বা কোনো যাতে খোৱা লোৱাত অসুবিধা নাপায়। কাৰণ আছে মোৰ বাচন এভেইলেবল, সেইকাৰণে দিছোঁ, কাৰণ থৈ দি লাভ নাই এইবিলাক। তো খোৱালে বেছিকৈ পানী বাচন দিব পাৰিলে খুব ভাল, খুব মানে কষ্ট বেছি হয় কিন্তু ৰিজাল্টো পোৱা যায়। পানী বাচনটো সদায় বেছিকৈ দিব লাগে, দানা বাচন 2 এটা কম হ'লে কথা নাই। তো আৰু পানী বাচন সৰুৰ পৰা ডাঙৰলৈকে মানে ছেম কোৱাণ্টিটিত দিব লাগে, কাৰণ সৰু পোৱালি সৰু বাচন, ডাঙৰ পোৱালি ডাঙৰ বাচন, কোৱাণ্টিটিটো ছেম থাকে। কাৰণ সৰুতে কমকৈ বাচন দি কোনো অসুবিধা পায় মানে পোৱালিবিলাকে, কাৰণ সিহঁতে ভাগ হৈ থাকে। তো পানী বাচন বেছিকৈ দিলে কি হয়, ধুনীয়াকৈ খাব পাৰে, য'তে থাকে ত'তে খাব, আৰু নাথাকিলে নাখায়। সিহঁতে পাহৰি যায় খাবৰ কাৰণে। সেইকাৰণে পানী বাচন দানা বাচন যদি পায় তেতিয়া ভালদৰে খাব। আৰু দেখিছে ইয়াতে মানে বাচনবোৰ দিয়াৰ কাৰণে মুৰ্গীটো মানে ডিভাইড হৈ আছে চব চাইডতে মানে। আৰু মই দানা বাতৰিটো দিছোঁ, মানে পেপাৰ ফিডিঙো কৰাইছোঁ, ফিডাৰটো দিয়া আছে। আৰু মুৰ্গীখিনি মানে কি হৈছে আপোনাৰ ধুনীয়াকৈ ভাগে আছে, ক'তো এক জেগাত মানে হেৰিব পৰা নাই। যদি বাচনবোৰ নাথাকিলে হয় তেতিয়া মানে কি হ'ল, এটা মানে ক'তো মানে গেপ নল'লে ঘূৰি ফুৰিলে হয়, আৰু য'ত মানে থোপ খায় ত'ত বেছিকৈ থোপ খালে হয়। তো সেইটো এটা কাৰণ মৰ্টেলিটি ৰিডিউচ কৰা, আৰু সেইটোত মানে মৰ্টেলিটি ৰিডিউচ থাকে অলপ, আৰু মুৰ্গীখিনি উইক নাথাকে বেছি।
কাৰণ বাচন এভেইলেবল আছে, তো সেইটো বাচনৰ ওপৰত কথা মেটাৰ কৰে। তো মই দিছোঁ তেনেকৈ। আৰু আগতে মোৰ বাচন টাৰ্বো ফিডাৰ নাছিলে, টাৰ্বো ফিডাৰটো এতিয়া আনিলোঁ, আজি 3টা বেটছ 5টামান বেটছ হ'ল। কাৰণ টাৰ্বো ফিডাৰ নহ'লেও মানে এই যিটো আমাৰ নৰ্মেল ফিডাৰটো 8 কেজিৰ হওক বা 5 কেজিৰ হওক সেইটোও দিব পাৰি। সেইটো দিয়া মানে ছিষ্টেম আছে, মানে তলৰ যিটো ওপৰত পাতকাৰা নিচিনা ঢাকন থাকে এইটো তল পালে উল্টা কৰি লৈ সেইটো লগাই দিব লাগে, দি পেলাই ছাইডত ফিডিং কৰাব লাগে। বাচনত ফুলকৈ ফিড দিব নালাগে, কাৰণ ফিড বেছিকৈ দি থ'লে ফিডটো নষ্ট হৈ যায়, তাৰ স্মেলটো নোহোৱা হৈ যায়। স্মেলটো নোহোৱা হ'লে ফিডটো কমকৈ খায়, তো সেইকাৰণতে দানাটো বেয়া হোৱাৰ চান্স থাকে আৰু ফিড কমকৈ খালে বহুত লছ। এতিয়া মানে সৰু কেইদিন মানে 7 দিন ভিতৰত যদি আপুনি ভাল ৱেইটটো আনি ল'ব পাৰে, পিছত মানে বেছি প্ৰব্লেম নাথাকে। মানে ভাল ৱেইট বুলি ক'লে হ'ল আপোনাৰ 180 গ্ৰাম পাৰ 200 গ্ৰামলৈকে আহিব লাগে প্ৰথম 7 দিন ভিতৰত। আৰু প্ৰথম দিন 24 ঘণ্টাৰ ভিতৰতে মানে সিহঁতৰ ফিডিংটো ভাল 100% ফিডিং হ'ব লাগে। মানে যিটো আপোনাৰ কপটো থাকে সিহঁতৰ গলত, ডিঙিত চালে গম পাব, সেইটো যে ভৰ্তি হৈ যায় 24 ঘণ্টাৰ ভিতৰত, সেইটো লক্ষণ মানে সেইটো মনত ৰাখিব বস্তুটো। কি হয়, সেইটো ভৰ্তি হ'লে মানে কি হয়, সিহঁতৰ মানে য়কটো শুকাই যায়, সেইটো ভৰ্তি হ'লে পানীও খাব। তো খোৱা লোৱা কৰিলে য়ক চেলটো শুকাই গ'লে বেমাৰ আজাৰটো কমি যায়। ইকলাই হওক বা CRD বহুত ধৰণৰ বেমাৰ মানে খোৱা লোৱাৰ ওপৰত নিৰ্ভৰ কৰে। তো সিহঁতে খোৱাটো 100% খালে, পানী বেছিকৈ খালে য়ক চেলটো ধুনীয়াকৈ শুকাই যাব আৰু বেমাৰ আজাৰ কমি যাব। তো ভাবিলোঁ বন্ধুসকল ভিডিঅ'টো বনাই আপোনালোকক জনাই দিওঁ পোৱালি অহাৰ কথাটো। বাকী পৰ্দাত ৰাখিছে, পৰ্দা দিয়া নাই এতিয়ালৈকে, অহাকালি কি কৰিম মই জনাম ভিডিঅ' বনাই। তো বাকী এণ্টিবায়'টিক দিয়া নাই এতিয়ালৈকে। এতিয়া অকল চেনি আৰু নিমখ মিহলাই পানী দিছোঁ চৰবত হিচাপত। চেনি পাৰে 1.5 কেজি চেনি আৰু নিমখ 4 চামুচমান নিমখ আপোনাৰ 60 লিটাৰ পানীত মিহলাই দি দিছোঁ। মানে আপোনালোকে ORS দিব পাৰে, তেনেকুৱা ধৰণৰ বস্তু দিছোঁ আৰু বনাই পেলাই। তো সেইটো প্ৰথম মানে আহাৰ লগে দিব লাগে, যাতে সিহঁতে ৰিলিফটো পাই যায়। মানে নহ'লে ষ্ট্ৰেছ পাই থাকেতো, কাৰণ ট্ৰেভেলিং কৰে, সেইকাৰণে এইটো দিয়া যায়। তো কাইলৈৰ পৰা মই এণ্টিবায়'টিক ব্যৱহাৰ কৰিম। এণ্টিবায়'টিক আনা নাই এতিয়ালৈকে, এণ্টিবায়'টিক আনি দিব, মানে কোম্পানীৰ পৰা আনি দিব। তো সেইটো ব্যৱহাৰ কৰিম, কি ব্যৱহাৰ কৰিম মই আপোনালোকক জনাম। তো ভিডিঅ' বনাই দেখাই দিম আপোনালোকক। তো ভিডিঅ'বোৰ চাই থাকিব, আৰু কিবা সুধিবলৈ থাকিলে কমেণ্ট ছেকশ্যনত সুধিব। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাবৰ বাবে।